উমৰাংচুত 220টা অবৈধ কয়লা খনি থকা বুলি ঘোষণা মুখ্যমন্ত্ৰী। উমৰাংচু কাণ্ডৰ তদন্তৰ বাবে ন্যায়িক আয়োগ গঠন কেবিনেটৰ। সমান্তৰালভাৱে আৰক্ষীয়ে SIT গঠন কৰি চলাব ঘটনাৰ তদন্ত। যি উমৰাংচুত অবৈধ খনিৰ বিষয়ে ৰাজ্য চৰকাৰে কোনো কথা জনা নাছিল বুলি মুখ্যমন্ত্ৰীয়ে ঘটনাৰ পিছতে দুবাৰ কৈছিল, সেই উমৰাংচুত 220টা অবৈধ কয়লা খনি থকা বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। কেনেকৈ কেতিয়াৰ পৰা এই ৰেড হোল মাইনিং উমৰাংচুত আৰম্ভ হ'ল সেয়া পূৰ্বৰ ছেটেলাইট মেপ চাই নিৰূপণ কৰিব চৰকাৰে। বহুতে কৈছে যে ৰেড হোলটো কেনেকৈ হ'ল। আমি যেতিয়া তাত পৰীক্ষা কৰিলোঁ মাইনিংটো ক'ৰ পৰা হ'ল, তেতিয়া দেখা গ'ল যে সেই অঞ্চলত 220টা এনেকুৱা কয়লাৰ খাদ আছে। এই 220টা কয়লাৰ খাদ কেনেকৈ ক'ৰ পৰা আৰম্ভ হ'ল তাক আমি ছেটেলাইট দি পিছলৈকে ঘূৰি ঘূৰি গৈ থাকিব লাগিব। অৰ্থাৎ 2000 আজি 25 চন, আমি 20 চনৰ ছেটেলাইট চাব লাগিব, 18ৰ ছেটেলাইট চাব লাগিব, 14ৰ ছেটেলাইট চাব লাগিব। আৰু এটা সময়ত গৈ গৈ তাক টাইম লেগ বুলি কয়। এটা সময়ত এই মাইন্স কেইটা কোন চনত কেতিয়া আৰম্ভ হৈছিল তাক ছেটেলাইটৰ জৰিয়তে ধৰিব পৰা যাব। উমৰাংচুৰ সেই সকলো অবৈধ কয়লাৰ খনি পুতি পেলাবলৈ চৰকাৰে সিদ্ধান্ত লোৱা বুলি মৰিগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। চেণ্ট্ৰেল মাইন প্লেনিং এণ্ড ডিজাইন ইনষ্টিটিউট তেওঁলোকৰ সহযোগত এই মাইনখিনি আমি কেনেকৈ পুতি পেলাব পাৰোঁ। 220টা গাঁত আছে, তাক পুতি পেলোৱাটো ইমান সহজসাধ্য নহয়। আৰু এতিয়া আমি জানিব পৰা মতে মাজে মাজে জীৱ জন্তু খাদৰ তলত পৰি মৃত্যু হৈ থাকিছিল। সেইবাবে এই খাদখিনি আমি কেনেকৈ ফিল আপ কৰি দিব পাৰোঁ তাৰ বাবেও আমি চেণ্ট্ৰেল মাইন প্লেনিং আৰু ডিজাইন ইনষ্টিটিউট লিমিটেডৰ সহায় ল'বৰ বাবে আমি আমাৰ বিভাগক নিৰ্দেশ দিছোঁ। উমৰাংচু কাণ্ডৰ তদন্তৰ বাবে কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰে। এই আয়োগে 3 মাহৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এই গোটেই ঘটনাৰ এটা ন্যায়িক তদন্ত ঘোষণা কৰিছে। সম্পূৰ্ণ নিৰপেক্ষভাৱে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জাষ্টিছ অনিমা হাজৰিকাই এই গোটেই ঘটনাৰ তদন্ত কৰি 3 মাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দিব আৰু চৰকাৰে সেইমতে কাৰ্যসূচী গ্ৰহণ কৰিব। সমান্তৰালভাৱে উমৰাংচু কাণ্ডৰ ফৌজদাৰী গোচৰৰ তদন্ত কৰিবলৈ DGPক এক SIT গঠন কৰিবলৈকো কেবিনেটে নিৰ্দেশ দিয়ে। এই SITৰ তদন্তৰ নিৰীক্ষণৰ দায়িত্বত থাকিব ন্যায়িক আয়োগৰ মুৰব্বী অনিমা হাজৰিকা। কেবিনেটে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এই গোটেই ঘটনাৰ ফৌজদাৰী অনুসন্ধান কৰিবৰ বাবে ক্ৰিমিনেল ইনকুৱাৰী কৰিবৰ কাৰণে এটা SIT গঠন কৰিবৰ বাবে নিৰ্দেশ দিছে। আৰু এই SITটোৰ কাম কাজো জাষ্টিছ অনিমা হাজৰিকা কমিটিয়ে মনিটৰ কৰিব। সাধাৰণতে আমি যেতিয়া এটা SIT কৰোঁ সেই SITটোৰ কাম কাজ DGPয়ে মনিটৰ কৰে, কিন্তু এইবাৰ এই SITটোৰ কাম কাজৰ মনিটৰিং কৰাৰ ক্ষমতা আমি যিটো ন্যায়িক আয়োগ ঘোষণা কৰিছোঁ সেই ন্যায়িক আয়োগৰ হাতত অৰ্পণ কৰিছোঁ। আৰু এই ঘটনাৰ লগত জড়িত আটাইকে শাস্তি প্ৰদানৰ বাবে এই SITটোৱে ব্যৱস্থা হাতত ল'ব। উমৰাংচুত চলি থকা উদ্ধাৰ অভিযান সন্দৰ্ভত কেবিনেটক তাত দায়িত্বত থকা বিষয়াসকলে আজি এক বিস্তৃত বৰ্ণনাও দিয়ে। উদ্ধাৰ অভিযানৰ দায়িত্বত থকা বিশেষজ্ঞৰ মতে সেই অভিশপ্ত খনিটোত মুঠ 14 কোটি লিটাৰ পানী আছিল আৰু এই পৰ্যন্ত ইয়াৰে 4 কোটি লিটাৰ পানী নিষ্কাশন কৰিব পৰা হৈছে। সম্পূৰ্ণ পানী নিষ্কাশন কৰিবলৈ আৰু 25ৰ পৰা 60 দিন সময়ৰ প্ৰয়োজন হ'ব। কেবিনেটে খনিটোৰ দুৰ্ঘটনাত মৃত্যু হোৱা আৰু সন্ধানহীন হৈ থকা 9টা পৰিয়াললৈ 10 লাখকৈ টকাৰ এককালীন সাহায্যও ঘোষণা কৰে। কেমেৰা পাৰ্চন বিকিৰ সৈতে মৰিগাঁৱৰ পৰা ফৰিদুত ইউনুছ DY 365।